নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট ছেমিষ্টাৰ হিষ্টৰী ইউনিট 1ৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট সমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায়ে আহি থাকে। সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ফাৰ্ষ্ট ছেমিষ্টাৰ হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সমূহ প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, হিন্দু বা হৰপ্পা সভ্যতাৰ ঐতিহাসিক গুৰুত্ব সম্বন্ধে আলোচনা কৰা। উত্তৰ, বহু ইতিহাসবিদে হিন্দু উপত্যকাৰ সভ্যতাক ভাৰতীয় ইতিহাসত এক অতি গুৰুত্বপূৰ্ণ স্থান দিয়ে, কাৰণ ই ভাৰতৰ আটাইতকৈ প্ৰাচীন আৰু উন্নত নগৰীয়া সভ্যতা আছিল। ভাৰতীয় জীৱন ধাৰণত ইয়াৰ অৱদান অস্বীকাৰ কৰিব নোৱাৰি। পৰৱৰ্তী কালৰ আৰ্য সভ্যতাই ইয়াৰ পৰা বহুতো ধাৰণা, ধৰ্মীয় আচাৰ অনুষ্ঠান যেনে মাতৃদেৱীৰ পূজা, জীৱ জন্তুৰ প্ৰতি শ্ৰদ্ধা, শিৱ উপাসনা, মূৰ্তি পূজা, লিংগ পূজা আদি গ্ৰহণ কৰা বুলি প্ৰমাণ পোৱা যায়। ইয়াৰ উপৰি মহেঞ্জোদাৰো আদিত পোৱা চিহ্নসমূহে ভাৰতীয় শিল্পকলা, স্থাপত্যবিদ্যা, সাজ পোছাক আদিৰ ওপৰত প্ৰভাৱ পেলোৱাৰ কথা সূচায়। গতিকে সকলো দিশ পৰ্যালোচনা কৰিলে দেখা যায় যে যদিও ভাৰতীয় সভ্যতা বহু সভ্যতাৰ মিলনৰ ফল, তথাপি হিন্দু উপত্যকাৰ সভ্যতাৰ অৱদানে ইয়াৰ ওপৰত গভীৰ আৰু স্পষ্ট প্ৰভাৱ পেলাইছে, এই কথাত কোনো সন্দেহ নাই। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ প্ৰায় 5000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল বুলি তেওঁলোকে জনাইছে। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 2 নম্বৰ প্ৰশ্ন, প্ৰাচীন ভাৰতৰ ইতিহাস ৰচনাৰ বাবে প্ৰয়োজনীয় সমলবোৰ কি কি চমুকৈ আলোচনা কৰা। উত্তৰ, ইতিহাস হৈছে সভ্যতাৰ বিকাশৰ ধাৰাবাহিক চিত্ৰ। মানৱ জাতিৰ অগ্ৰগতিৰ পথ লিখিত ৰূপত সংৰক্ষণ কৰাই ইতিহাসৰ মূল উদ্দেশ্য। প্ৰায় 5.6 নিযুত বছৰ পূৰ্বে পৃথিৱীত মানৱ জাতিৰ আবিৰ্ভাৱ ঘটে। সেই সময়ৰ পৰাই মানৱসকলে জীৱন নিৰ্বাহৰ বাবে যি চেষ্টা প্ৰচেষ্টা চলাই আহিছে তাৰ পৰনি ইতিহাসত পোৱা যায়। যথাৰ্থ ইতিহাস গঠন কৰিবলৈ কিছুমান বিশ্বাসযোগ্য তথ্য বা সামগ্ৰী প্ৰয়োজন হয়। প্ৰাচীন ভাৰতৰ সঠিক ইতিহাস ৰচনাৰ বাবে যিসকল তথ্য উপাদান পোৱা গৈছে সেইবোৰৰ সম্পূৰ্ণভাৱে গভীৰ অধ্যয়ন এতিয়ালৈ হোৱা নাই। বহু তথ্যৰ অৰ্থ আজিও অস্পষ্ট হৈ আছে। তদুপৰি অতি পুৰণি সময়ৰ মানুহৰ জীৱন সম্পৰ্কে তেতিয়াৰ কোনো লিখিত নথি উদ্ধাৰ হোৱা নাই। তথাপি সেই সময়ত মানুহে ব্যৱহাৰ কৰা কিছুমান সামগ্ৰী পোৱা গৈছে, যাৰ সহায়ত সেই যুগৰ ইতিহাস আঁকিব পৰা যায়। আনহাতে ঐতিহাসিক যুগৰ ইতিহাস নিৰ্মাণৰ বাবে মূলতঃ 3 ধৰণৰ তথ্যৰ সন্ধান পোৱা গৈছে। সেইবোৰ হ'ল ক, সাহিত্যগত সমল, খ, প্ৰত্নতাত্ত্বিক সমল আৰু গ, বিদেশী ভ্ৰমণকাৰীসকলৰ টকা। সাহিত্যগত সমলসমূহক আকৌ 2টা ভাগত ভাগ কৰা হৈছে। ক, ধৰ্মীয় গ্ৰন্থ, খ, ধৰ্মনিৰপেক্ষ গ্ৰন্থ। সেইদৰে প্ৰত্নতাত্ত্বিক সমলবোৰক 3 ভাগত বিভক্ত কৰা হৈছে। ক, অভিলেখ বা লিপিসমূহ, খ, মুদ্ৰাসমূহ, গ, স্মৃতি স্তম্ভ বা সৌধ। বিদেশী ভ্ৰমণকাৰীসকলৰ টকাবোৰকো 3 ভাগত ভগোৱা হৈছে। ক, গ্ৰীক আৰু ৰোম, খ, চীনা আৰু গ, মুছলমান ভ্ৰমণকাৰীৰ টকা। 3 নম্বৰ প্ৰশ্ন, প্ৰাচীন ভাৰতৰ ইতিহাস ৰচনাৰ ক্ষেত্ৰত বৈদিক সাহিত্যই কিদৰে সহায় কৰে চমুকৈ আলোচনা কৰা। উত্তৰ, প্ৰাচীন ভাৰতৰ আৰ্য সভ্যতাৰ প্ৰধান উৎস হৈছে বৈদিক
সাহিত্য ইয়াৰ আদি গ্ৰন্থ হ'ল বেদ বিদ শব্দৰ অৰ্থ জ্ঞান যাৰ পৰাই বেদ শব্দটোৰ সৃষ্টি বেদ হিন্দু সংস্কৃতিৰ মূল ভেটি প্ৰাচীন কালত বেদক ঈশ্বৰৰ বাণী বুলি গণ্য কৰা হৈছিল আদিতে বেদ লিখিত আছিল বুলি জনা নাযায় ই মৌখিকভাৱে স্মৃতিত ৰখা হৈছিল আৰু পিতৃ-পুত্ৰৰ মাজেৰে মুখে মুখে পৰিবাহিত হৈছিল হেহে ইয়াক শ্ৰুতি বলা হয় লিপিৰ প্ৰচলন হ'বলৈ ধৰাৰ পিছতহে বেদ লিখি ৰখা হ'ল বেদ চাৰিখন ঋক যজু সাম আৰু অথৰ্ব বেদ প্ৰতিটো বেদৰ চাৰিটা ভাগ সংহিতা ব্ৰাহ্মণ আৰণ্যক আৰু উপনিষদ এই চাৰি বেদৰ ভিতৰত ঋগ্বেদ আটাইতকৈ পুৰণি আৰু গুৰুত্বপূৰ্ণ বৈদিক যুগৰ গ্ৰন্থবোৰৰ সঠিক ৰচনাকাল নাজানিও পণ্ডিতসকলৰ মতে আৰ্যসকলে পঞ্জাৱ আৰু সপ্ত হিন্দু অঞ্চলত বাস কৰি থকা অৱস্থাত আনুমানিক খ্ৰীষ্টপূৰ্ব 1500 পৰা 1000ৰ ভিতৰত ঋগ্বেদ ৰচিত হয় বাকী তিনিখন বেদ খ্ৰীষ্টপূৰ্ব 600ৰ ভিতৰত ৰচনা কৰা হৈছিল বেদবোৰ মানুহে ৰচনা কৰা নাছিল বুলি বিশ্বাস কৰা হয় ঈশ্বৰে ঋষিসকলৰ জৰিয়তে ইয়াক প্ৰকাশ কৰিছিল আনহাতে উপবেদ বেদাংগ ধৰ্মশাস্ত্ৰ সূত্ৰ সাহিত্য আদি মানুহে ৰচনা কৰিছিল 4 নম্বৰ প্ৰশ্ন লিপি বুলিলে কি জনা যায় উত্তৰ লিপি হৈছে এখন লিখনিৰ ৰূপ যি সাধাৰণতে শিল স্তম্ভ গুহা আদি ঠাইত খোদিত হৈ পোৱা যায় সাধাৰণতে ৰজা বা ৰাজকাৰ্যত জড়িত ব্যক্তিৰ নিৰ্দেশ অনুসৰি এই লিপিসমূহ খোদিত কৰা হৈছিল বিভিন্ন উদ্দেশ্যৰ বাবে ৰজাৰ আদেশত এই লিপিবোৰ খোদিত কৰা হৈছিল তাত প্ৰধানকৈ ৰজাৰ ৰাজনৈতিক কাৰ্যকলাপ যুদ্ধ বিগ্ৰহ প্ৰশাসনিক ব্যৱস্থা ভূমিদান আদি উল্লেখ কৰা হৈছিল এই লিপিসমূহক সাধাৰণতে শাসনাৱলী নামেৰে জনা যায় বৈদিক যুগৰ সাহিত্যত উল্লেখ থকা দগৰাকী ৰত্নৰ নাম উল্লেখ কৰা উত্তৰ বৈদিক যুগৰ সাহিত্যত কিছুমান ব্যক্তিক ৰত্ন হিচাপে বৰ্ণনা কৰা হৈছে এই ৰত্ন বা ৰাজকাৰ্যত জড়িত বিষয়ববীয়াসকল হৈছে পুৰোহিত সূত মহিষী পৰিবৃত্তি ববতা সংগ্ৰহিত্ৰী অক্ষবাগ সেনানী গ্ৰামানী আৰু ভাগদুখ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে তোমালোকে যদি এতিয়ালৈকে মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট সেমিষ্টাৰ হিষ্টৰী কমপ্লিট কুৱেশ্যন এনসাৰ গাইডটো পাৰচেজ কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীনত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টিমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা ধন্যবাদ